ঐ হেনময়ী মূৰয় আজি জন্মৰ সাফল তোমাষাৰ সংগে মোক কৰিলে নিৰ্মল। আজি মনুষ্য জন্মৰ সাফল হ'ল। তোমালোকৰ সংগত মই আজি পৰম পবিত্ৰ হৈ গৈছিলোঁ। প্ৰথম স্কন্ধ ভাগৱতত সুত সৌনক সংবাদৰ যোগেদি আমাক এইটো দেখুৱাই থৈ গৈছে। অধমো উত্তম হয় সাধুৰ সংবাদ। বাৰু পুছিলা আপুনি বেদান্তৰো যিটো সাৰ, এইটো নাৰদে কৈছে তুমি মোক যিটো কথা সুধিলা বেদান্তৰ সাৰ। বেদ কি, বেদান্ত কি, বেদৰ সাৰ কি? বেদ সবে কৰে কৰ্ম কাণ্ডক ব্যাখ্যা। বেদে কি ব্যাখ্যা কৰিছে? কৰ্ম কৰিবলৈ কৈছে, কৰ্মকাণ্ডৰ কথা কৈছে। বেদান্ত কহয় এক তত্ত্ব ব্ৰহ্ম জ্ঞান। বেদৰ যিটো অন্ত চূড়ান্ত ভাগ, সি এক তত্ত্ব ব্ৰহ্মক কৈছে। নানান পুৰাণে নানা দেৱ পূজা কয়, সাংখ্য যুগে পুৰুষ প্ৰকৃতি ভেদ কয়। পুৰাণবিলাকে বিভিন্ন দেৱ দেৱতাৰ পূজা সেৱাৰ কথা কৈছে, সাংখ্য দৰ্শনে পুৰুষ প্ৰকৃতিৰ ভেদৰ কথা কৈছে। এই ভাগৱতে হ'ল বেদৰ সাৰ বেদান্ত, বেদান্তৰ সাৰ হ'ল ভাগৱত। তাকে নামঘোষাত মহাপুৰুষ মাধৱদেৱে সুন্দৰকৈ লিখিছে, সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰয় অমৃত ৰস পাই পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যতৰ ৰসতৰ ৰতি নাই। সমস্ত বেদান্তৰ সাৰ মহাভাগৱত। ইয়াৰ ৰস জীৱনত যদি এবাৰ হ'লেও কোনোবাই পান কৰিছে, অন্য ৰসত আৰু তেওঁৰ ৰতি নাই। এতিয়া সেই ভাগৱতৰ ৰসটো কি? মহাভাগৱত ৰস মাধৱৰ নাম যশ আকৌ পান কৰিলে যিজনে কৃষ্ণৰ চৰণে চিত্ত দিয়া মুখ্য আদি ৰসে ৰতি আৰু নকৰয় মনে। কৃষ্ণৰ গুণযশ লীলা চৰিত্ৰই হ'ল ভাগৱতৰ ৰস। জীৱনত এবাৰ পান কৰিলে কি আৰু বেলেগ ৰস পান কৰিবলৈ মন নাযায়। তাই ইয়াৰ আগতে ক'লে মই এই তত্ত্বটো নুবুজি পুত্ৰকামে কৃষ্ণক ভজনা কৰিলোঁ, বসুদেৱে কৈছে। মই যেতিয়া আগতে গম পালোহেঁতেন। গতিকে আমাৰ আৰু এই ভাগৱতৰ ডাঙৰ কথা এটা আছে কি, শুকদেৱে পৰীক্ষিতক যেতিয়া ভাগৱত ক'বলৈ লৈছিলে তেতিয়াই কৈছিলে, হে ৰাজন এটা কথা মনত ৰাখিবা, এই ভাগৱত গ্ৰন্থ কিন্তু বিপৰীত গ্ৰন্থ। আন গ্ৰন্থৰ লগত নিমিলে ভাগৱত গ্ৰন্থ। আন শাস্ত্ৰত আন গ্ৰন্থত কি আছে বোলে দিয়া, প্ৰভু মোক ধন দিয়া, ধনং দেহি বিদ্যাং দেহি যশং দেহি সুখং দে, সুখ দিয়া, ধন দিয়া, বিদ্যা দিয়া, চব মোকে দি থাকা। কিন্তু ভাগৱত ধৰ্মত কি ক'লে? ভাগৱতে কি ক'লে যে প্ৰভু মোক একো নালাগে, মনত ৰাখিবা। মহাবৈষ্ণৱ শিৱই যেতিয়া ভগৱন্তক কৃষ্ণক স্তুতি কৰিছিলে তেতিয়া কি কৈছিলে? হে প্ৰভু, মোক সাংসাৰিক সুখ ভোগ ধন পইচা পাতি মাটি বাৰী ঐশ্বৰ্য বিভূতি মোক একো নালাগে। নমাগো সুখ ভোগ নলাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকো ভকতি। সজ্জনৰ সংগ নুগো চুক সৰ্বক্ষণে,
ঐ এতেহে ক প্ৰসাদ মাগো তোমাৰ চৰণ। কি দিয়া? কেৱল ভকতৰ সংগ দিয়া আৰু তোমাৰ চৰণত ভক্তি দিয়া। যিজন পৰম ভকত তেওঁতো এইবিলাক একো নেবাঞ্চেই। আনকি বোলে ঈশ্বৰকো নিবিচাৰে, তেওঁ ঈশ্বৰকো নিবিচৰা হয়। আৰু কপিল প্ৰভুৰ মাতৃ দেৱহূতিয়ে ভগৱন্তক যেতিয়া স্তুতি কৰিছিলে, স্তুতি কৰি কৈছিলে, প্ৰভু মোকতো লীন মুক্তি নালাগে, আনকি প্ৰভু মোক তোমাকো নালাগে। ঈশ্বৰটো আচৰিত হৈ গ'ল। সকলোৱে মুক্তি বিচাৰে, তোমাৰ মুক্তি নালাগে, কিয় নালাগে? প্ৰভু মোক মুক্তিটো এইটো কাৰণেই নালাগে, মুক্তিত ভক্তিৰ ৰসটো নাই। ভক্তিত কিন্তু মুক্তিৰ ফলটো এনেই পায়। এতিয়া মুক্তি মানে কি? মুক্তি মানে হ'ল মুকলি। জীৱটো মুকলি কৰিব লাগে। জীৱটো মুকলি মানে মনটোক মুকলি কৰিব লাগিব, তেতিয়াহে জীৱটো মুকলি হ'ব। এতিয়া ভাবকচোন, আপুনি নিজক ভাবক, এতিয়া যিমানকণ সময় আপুনি ভাগৱতত মনটো দি থৈ দিছে, সিমানকণ সময় ঘৰুৱা চিন্তা, পইচা পাতিৰ চিন্তা, ল'ৰা ছোৱালীৰ চিন্তা মনলৈ আহিছেনে বাৰু? কাৰণ আজি মুক্তি পাই আছে আপোনালোকে সকলো। এইটোৱে হ'ল মুক্তি। মনটো উদাসীনকৈ ৰখাটো মুখৰ কথা নহয়, অতি কঠিন। প্ৰতি মুহূৰ্ততে মনটোৱে কিবা এটা ভাবিয়ে থাকে আপোনাৰ, পইচা, ল'ৰা ছোৱালী, এইবিলাকে চিন্তাৰ বিষয় বাসনা। অন্তত এইকণ সময় মনটো ফ্ৰী হ'লনে নাই? মনটো ফ্ৰীকৈ আছে। এইকণ সময়ত আপুনি যিটো শক্তি পালে, এবছৰ একেৰাহে ভিটামিনৰ কোৰ্চ পালেও এই শক্তিটো কিন্তু নাপায়, মনত ৰাখিব। তাৰপিছত কৈছে, সকলোৱে মোক বিচাৰে, তোমাৰ মোকো নালাগে। যে প্ৰভু তোমাক মোক এইটো কাৰণেই নালাগে, তোমাৰ ইমান সুন্দৰ চতুৰ্ভুজ ৰূপ, তুমি যদি কেনেবাকৈ গৈ মোৰ ঘৰত উপস্থিত হোৱাগৈ, ভেবা লাগি তোমাৰ সুন্দৰ চেহেৰাটো চাই থকা হ'ব। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে তোমাৰ চৰণ দুখানি সেৱা কৰি থকা হ'ব, আৰু মোৰ একো ঘৰুৱা কাম বন নহ'ব, গতিকে তুমিও নালাগে। হয়ো হয় কথাটো। এতিয়া আপুনি আজি দিনটো ভাগত শুনিলে, সন্ধ্যা লগাটো ঘৰলৈ যাব নাযাব জানো? সন্ধ্যা লগা ঘৰ গৈ দেখিলে সাক্ষাৎ কৃষ্ণ আহি বহি আছে, আপোনাৰ মনটো কেনেকুৱা লাগিব বাৰু? কিমান ফূৰ্তি লাগিব। প্ৰথমতে লগে লগে গা পা ধুই একেবাৰে ধূপ ধূনা লগাই সেৱা কৰিবলৈ আৰম্ভ কৰিয়ে দিব নহয়। এই প্ৰাৰ্থনানো কিমান গাব? দুটা নে তিনিটাহে মুখস্থ আছে, নামঘোষা নমাই আনিলে হয়। এফালৰ পৰা মানে নামঘোষা গাই গাই এদাই হৈ গ'লগৈ। ৰাতি 1-1:30 বাজিছে আৰু তেতিয়া ভাগৰো লাগিছে, টোপনিও ধৰিছে। প্ৰভু তুমি যোৱাগৈ, মই শুমগৈ, পঠিয়াব পাৰিবনে বাৰু? প্ৰভু তুমি বহি থাকা দেই, মই শুমগৈ, পাৰিবনে? কাইলৈ ৰাতিপুৱা তুমি প্ৰভু বহা দেই, মই চাকৰিলৈ যাওঁ, ব্যৱসায়লৈ যাওঁ, যাব পাৰিবনে বাৰু? লাভ হ'বনে লোকচান হ'ব? সেইকাৰণে তুমিও নালাগে যাব। তেন্তে তোমাক কি লাগে? কিয় মোক ভক্তি প্ৰাৰ্থনা কৰিছা? তেতিয়া দেৱহূতি মাতৃয়ে ক'লে, প্ৰভু তুমি মোক কিন্তু এটা কৃপা কৰিব লাগিব। বোলে কি? নাহি কৈলি ন মুকুতি তথা, নাহি হৰিপদ পংকজ যথা, ও কৰ্ণৰয় অমৃত হৰি চৰিত, ও ভকতৰ মুখে শুনিবুনিত। পৰম অমৃতময়, কৰ্ণৰ অমৃত সম তোমাৰ গুণ যশ লীলা চৰিত্ৰবিলাক মই যাতে সদায় ভকতৰ শ্ৰীমুখেদি শুনি থাকিবলৈ পাওঁ, এইটো কৃপা কৰিলেও হ'ল। গতিকে আজি আমি কপিল প্ৰভুৰ মাতৃয়ে ঈশ্বৰক স্তুতি প্ৰাৰ্থনা কৰি যিটো বৰ লৈছিলে, আমি এইটো সুবিধা পাইছোঁ নাই? এতিয়া শুনি থাকিলেই হ'ল। কৃষ্ণ অ ভকতেহে মূৰহি দি জানিবা নিশ্চয়, ভকত জনৰ জানা আমি হৃদয়, ও মই বিনে ভকতে চিন্তে কিছু আন, ভকতত পৰে মই নজানো আন। এ ৰাম
জড়িত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ কীট পতংগকো তথা কৰয় অপবিত্ৰ। এইদৰে গাই গাই এটা আচৰিত কথা কৈ দিলে। কি ক'লে? ও ভকত সমান সখী মোৰ কোন আছে, ময়ো মহাভকতৰ ফুৰু পাছে পাছে। হেৰা সখী, ভকতৰ সমান মোৰ কোন আছে? মই মোৰ ভকতৰ পাছে পাছে ঘূৰি ফুৰো। তেওঁ যে ভকতৰ অধীন হাতে কামে কৰি প্ৰমাণ কৰি থৈ গৈছে, নহ'লে বোলে কলিৰ মলমতী মোৰ নিশ্চয় সহজে বিশ্বাস নকৰিব। কেতিয়া প্ৰমাণ কৰিলে? কুৰুক্ষেত্ৰ মহাসমৰত। কুৰুক্ষেত্ৰ যুদ্ধলৈ কেইটামান দিন বাকী আছে, এনেকুৱাতে এদিন ভগৱন্ত কৃষ্ণ পিতামহ ভীষ্মৰ ওচৰলৈ গৈ ক'লে যে হে পিতামহ, মই তোমাৰ ওচৰলৈ আহিছোঁ এটা বিশেষ কথা জানিবৰ কাৰণে। তা ভীষ্ময়ে ক'লে, হে যদুপতি, তুমি নজনা কথা কি আছা মোৰ পৰা জানিবলৈ আহিছে? তুমি অন্তৰ্যামী। নহয় পিতামহ, তুমি মোক মাত্ৰ এটা কথা ক'ব লাগে যে আগন্তুক কুৰুক্ষেত্ৰ মহাসমৰত কোনটো পক্ষৰ জয় হ'ব? নাই পাণ্ডৱৰ হ'ব নাই কৌৰৱৰ হ'ব? কোৱা। ভীষ্মই হাঁহি হাঁহি ক'লে, হে যদুপতি, যিটো পক্ষত তুমি আছা সেই পক্ষৰ জয় নহয় বাৰু কাৰ জয় হ'ব পাৰে? তাই কৃষ্ণই ক'লে, পিতামহ তুমি ভুল বুজিছা। মই পাণ্ডৱৰ পক্ষত আছো যদিও মই অকলে অকলেহে আছো। গোটেই নাৰায়ণী সৈন্য মই দুৰ্যোধনক দি পঠালো। দ্বিতীয়তে পাণ্ডৱৰ পক্ষত আছো যদিও মই অৰ্জুনৰ ৰথৰ সাৰথিহে। মই কোনোদিন অস্ত্ৰ ধৰি নিজে যুদ্ধ নকৰো। ভীষ্ময়ে ক'লে, তুমি যদি বাধ্যত পৰা অস্ত্ৰ ধৰিবৰ কাৰণে, বাধ্যত পৰিলেও মই অস্ত্ৰ নধৰো। যদি তুমি মোৰ কথাত বিশ্বাস নকৰা তেন্তে মই তোমাক আজি শপত খাই কওঁ শুনা। এই বুলি শপত খাইছে। ৰথি হৈয়া নযুঁজিব বোলো সত্য কৰি, সত্যে সত্যে নযুঁজিব অস্ত্ৰ শস্ত্ৰ ধৰি। যেতিয়া কৃষ্ণদেৱে সত্য কৰিলে অস্ত্ৰ নধৰো বুলি, পিতামহ ভীষ্ম ৰৈ নাথাকিল। লগে লগে এৰাম হেন শুনি কেশৱক ভীষ্মে বোলে বা কওঁ, অস্ত্ৰ ধৰি ধাইবা সৈতে যুঁজাইব তোমাক। হে কেশৱ, আজি ময়ো প্ৰতিজ্ঞা কৰিলো কুৰুক্ষেত্ৰ মহাসমৰত তোমাক মই অস্ত্ৰ ভৰাইহে। ইফালে কৃষ্ণৰ প্ৰতিজ্ঞা, ইফালে ভীষ্মৰ প্ৰতিজ্ঞা। অলপ নহয়, প্ৰতিজ্ঞাৰ কাৰণেহে তেওঁ ভীষ্ম নামটো পালে। দুয়োজনে সত্য কৰিল অন্তঃঘূৰৰ অনন্তৰে দুয়ো দলে মিলিল সমৰ। ইতিমধ্যে কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হৈ গ'ল। ভীষ্মই নিজৰ প্ৰতিজ্ঞা ৰক্ষা কৰিবৰ কাৰণে অহৰ্নিশে যত্ন কৰে, চাই আছে, সুবিধা পোৱা নাই। এদিন অকণমান সুবিধাটো পাই লগে লগে ভীষ্মে মাৰিল অন্তঃৰ অৰ্জুন কবুলি, ৰথে সমে ঘোঁৰা পৃথিৱীত থৈলা খালি। একেপাত কৰে ভীষ্মই কি কৰিলে? অৰ্জুনৰ ৰথে ঘূৰাই মাটিত ফালি পেলালে। ঘোঁৰা চট ফটাই আছে, মাটিৰ পৰা এৰাব নোৱাৰা হ'ল। ভগৱন্ত কৃষ্ণই দেখিলে সৰ্বনাশ, এৰাইবে নোৱাৰে ঘোঁৰা পখিল পাতাল,
হেন দেখি ৰথহতে নামিলা গোপাল। একে জাপে নামি আহিলে কৃষ্ণ। হাতত চক্ৰ ধৰি মনে মনে ভাবি আছে, কি কৰোঁ কি নকৰোঁ, ভাল বিপদত পৰিলোঁ। আজি মই যদি অস্ত্ৰ ধৰি যুদ্ধ কৰোঁ মোৰ প্ৰতিজ্ঞা ভংগ হ'ব। হে ৰাম চক্ৰ গোটা ধৰি হৰি গুণন্ত মনত, যদি অস্ত্ৰ ধৰি যুঁজো সত্য হুৱে হত। আকৌ ইফালে হে ৰাম নুযুঁজিলে ভকতৰ সত্য দূৰে যাই, অন্যায়ে ভক্তিৰ পথ ৰাখি তেজুৱাই। যদি মই অস্ত্ৰ নধৰোঁ মোৰ ভকতৰ প্ৰতিজ্ঞা ভংগ হ'ব। কি কৰোঁ কি নকৰোঁ নাই, মই নিজৰ অনিষ্ট কৰি হ'লেও মোৰ ভকতৰ প্ৰতিজ্ঞা ৰক্ষা কৰা উচিত। এইটোকে সিদ্ধান্ত কৰি এহি বুলি চক্ৰ ধৰি ৰাখিলা ককাল, আপোনাৰ এৰি সত্য ভকত বৎসল। তেওঁ যে প্ৰকৃততে ভকত বৎসল, এই কলিৰ মলমতি মনিছ আমাৰ কাৰণেতো প্ৰমাণ দি থৈ গৈছে। আৰু পিতামহ ভীষ্ম যেতিয়া সৰসজ্জাত শুই আছিলে, কৃষ্ণদেৱে কুন্তি পঞ্চপাণ্ডৱক লগত লৈ যেতিয়া পিতামহ ভীষ্মৰ সন্মুখত উপস্থিত হৈছিলে, তেতিয়া এই কথাটোকে কৈ কৈ আনন্দৰ চকুলো টুকি টুকি ভীষ্মই কৃষ্ণক স্তুতি কৰিছিলে। হে যদুপতি, মোৰ ইচ্ছা মৃত্যু। ইচ্ছা কৰা হ'লে মই এই দেহ এৰি কেতিয়াবাই যাব পাৰোঁ, যোৱা নাই। কেলে যোৱাৰ আগতে তোমাক এপাক চাই যাবলৈ মন। মই জানো নিশ্চিন্ত হৈ আছো, তুমি মোৰ ওচৰলৈ এদিন নহয় এদিন আহিবই লাগিব। কিয়নো তুমি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী হ'লেও তুমি কিন্তু সদায় তোমাৰ ভকতৰ অধীন। আৰু তুমি যে তোমাৰ ভকতৰ অধীন মই নিজৰ ক্ষেত্ৰত প্ৰমাণ পোৱা আছে। কেতিয়া? হে যদুপতি, মনত পেলোৱা কুৰুক্ষেত্ৰ মহাসমৰত তুমি অস্ত্ৰ নধৰো বুলি প্ৰতিজ্ঞা কৰিছিলা, আৰু মই তোমাক অস্ত্ৰ ধৰাম বুলি প্ৰতিজ্ঞা কৰিছিলো। তুমি সময়ত কি কৰিলা? কৈ অস্ত্ৰ নধৰিবো বুলিলাই আপুনি, ধৰাইবো বুলিলো আমি, নিজ অংগীকাৰ নকৰি মোৰ প্ৰতিজ্ঞা ৰাখিলা স্বামী। সেইদিনাই প্ৰমাণ পালো তুমি সঁচাকৈয়ে ভকতৰ অধীন। আৰু এটা কথা প্ৰমাণ পালো, কি তুমি নিজতকৈও ভকতক বেছি স্নেহ কৰা। আপোনাতো কৰি ভকতক স্নেহ জানিলো তাক সম্প্ৰতি, আননবান চহু ঐ বন্ধু মাধৱ তুমি হৈবা মোৰ গতি। মোক একো নালাগে, মাত্ৰ মোৰ গতিটো তুমি হোৱা। পঞ্চপাণ্ডৱক লগে লগে চিনাকি কৰি দিছে, হেৰা যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ, তোমালোকৰ লগত তহৰ নিষেধ থকা এইজন কৃষ্ণক প্ৰকৃততে তোমালোকে চিনি পোৱা নাই। আজি মই চিনাকি কৰি দিওঁ, শুনা। বোলে এইজন কোন? বোলে এইজনেই সেইজন। চিনাই বেলাগিলা ভীষ্মে মেলিয়াই আঙ্গুলি, এহেঁতে ঈশ্বৰ কৃষ্ণ কালো আংকে বুলি। এইজনেই ঈশ্বৰ কৃষ্ণ, এইজনেই কাল। সম্প্ৰতি আচন্ত হুয়া দৈৱ কীৰ্তনয়, আন্তে হুই জগতৰে সৃষ্টি স্থিতি লয়।
এওঁ বৰ্তমান দৈৱকী পুত্ৰ হৈ আছেহি এওঁ সৃষ্টিও কৰে পালনো কৰে সংহাৰো কৰে কোটি ব্ৰহ্মাণ্ডৰ নাথ এন্তে মহাহৰি মায়ায়ে লোকক মোহি আছে ছদ্ম কৰি এওঁৱে কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী কোন বোলে মহাহৰি মায়া কৰি মানুহৰ মনটো মোহি থৈ দিছে প্ৰমাণ কংস জৰাসন্ধ শিশুপাল দন্তবক্ৰ কালযবন প্ৰভৃতি আসুৰিক স্বভাৱৰ লোকে সেই জগতৰ ঈশ্বৰ কৃষ্ণক কি জ্ঞান কৰিলে সামান্য গোৱালৰ ল'ৰা সেইবিলাক গাখীৰ চুৰ কৰি খায় কিন্তু মায়াবী বোলে কিবা যাদু জানে এতিয়াও যিসকল লোক ঈশ্বৰৰ মায়াত মোহিত হৈ বিষয়ত আসক্ত হৈ থাকে সেইসকলেও এতিয়াও ক'ব বিচাৰে বহু পণ্ডিতেও কয় বোলে দৈৱকী নন্দন কৃষ্ণ বোলে ঈশ্বৰ নহয় মানুহে হয়নে ঘৰ বহুতে কয় তাৰপিছত কৈছে এওঁৰ বোলে এটা মহৎ গুণ আছে এওঁৰ মহৎ গুণটো কি ভকত বৎসল কৃপাময় মহাহৰি তাহান পাৱত বা পথা সেৱা কৰি ভকত বৎসল একো কৰিব নালাগে এওঁৰ চৰণত সেৱা কৰি থাকিলেই হ'ল এওঁ ভকতৰ পক্ষত থাকে আপুনি এতিয়া চাব আপুনি কোনোবা ফুটবল খেল এখন চাই আছে ধৰি লওক কোনো এটা টিমে আপুনি চিনি নাপায় কাকো চিনি নাপায় কিন্তু আপুনিও গমেই নাপালে আপুনিও এটা পক্ষৰ হৈ খেলি নাথাকেনে বাৰু এতিয়া আইসকলে চিৰিয়েল চাই নাচায় আপোনালোকে চিৰিয়েল চাই নহয় এক্টৰ এক্ট্ৰেছ কাকো চিনি নাপায় কথা পাতিও পোৱা নাই হ'লেও আকৌ এটা পক্ষৰ ফালে আপুনি হৈ লৈ নহয় হয় নহয় তদ্ৰুপ ঈশ্বৰ এগৰাকী মাতৃৰ দুটা ল'ৰা মাঘ বিহুৰ উৰুকাৰ দিনা পিঠা পনা তিলৰ লাড়ু নাৰিকলৰ লাড়ু বনাই আছে ডাঙৰটো ল'ৰা ক'লে বোপাই তই খাই বৈ হ'ল যদি নুশুবিগে দেই মোক তামোল এখন কাটি দে অলপ দেৰি পিছত চাহ পানী এইটো পৰা বনাই দিবি সি একে উশাহে মই নোৱাৰোঁ বুলি একেবাৰে কাপোৰ তলত সোমালগৈ সৰুটো ল'ৰাই আকৌ কি কৈছে মাকক তামোল এখন যোগাৰ দিছে চাহ এখন বনাই দিছে আলপৈচান ধৰি আছে ডাঙৰটো আকৌ বিচনাৰ পৰা চিঞৰিছে আধা ঘণ্টামানৰ পিছত বোলে ডাঙৰকৈ নাৰিকলৰ লাড়ু এটা বনাই ভাইটি হাতত দি পঠিয়া খাবলৈ মন গৈছে এতিয়া মাকে ডাঙৰকৈ নাৰিকলৰ লাড়ু এটা বনালোঁ বনাই কি কৰিলে এই সৰুটোকহে মনে মনে দিলে মনে মনে খা ককায়েক নিদুখৰি একে মাকৰ দুটা ল'ৰা সমানে সমানে দুটা মিঠৈ বনাই দিব লাগিছিলে কেলৈ নিদিলে সৰুটোক কিয় দিলে তাৰমানে মাকেও সৰুটোক অকণমান বেছি ভাল পায় হয়নে দুইটাই যদি কাজিয়া লাগে মাক কোনটো ফলীয়া হ'ব সৰুটো ফলীয়া হ'ব নে ডাঙৰটো ফলীয়া হ'ব সৰুটো ফলীয়া হ'ব ঠিক সেইদৰে যদ্যপি সবাতে সম এন্তে ভগৱন্ত ভকতৰ পক্ষপাত তথাপি যদিও সমস্ত মানৱ এক ঈশ্বৰৰ সন্তান এওঁৰে সন্তান তথাপি বোলে কৃষ্ণই কি কৰে সদায় ভকতৰ পক্ষত থাকে গতিকে যিটো পক্ষত স্বয়ং ভগৱন্ত কৃষ্ণ নিজেই থাকে আমি যদি কেনেবাকৈ সেই পক্ষটোৰ দাস হৈ দিব পাৰোঁ আমাৰ কিবা কাম থাকিবনে বাৰু নাথাকে কাৰ দাস বোলে ভকতৰ দাস হোৱা তৰি যাবা কিন্তু ভকতৰ ওপৰত থাকিবলৈ গ'লে বোলে মৰি যাবা আমি সেইকাৰণে চাবচোন আমি দাস সেইকাৰণে কি বুলি গাওঁ মইদুৰ আচৰণ বুলিহে কওঁ নকওঁ মূৰৰ অসমৰ পাপী লোকে বুলিহে গাওঁ কিন্তু নিৰ্ভৰ কৰিব আপোনাৰ মুখস্থ আছে কাৰণে হেৰা মইদুৰ আচাৰটোকে ধৰা সেই টানবিলাক নধৰিবা সেইটো কাৰণে মইদুৰ আচাৰ গালে নে অন্তৰৰ পৰা গালে আমাৰ আকৌ মুখৰ পৰা গাওঁ নামঘৰত পৰি পৰি মইদুৰ আচাৰ কেইবোলে তোমাৰ বুলি প্ৰাৰ্থনাটো গালোঁ ৰাস্তালৈ গৈ কুকুৰটো অঠালি পঠালি কৰিছে দুইচাত দিলেই দুৰাচাৰ ক'ত অঠালি পঠালি কৰিছে ৰাস্তাত গৈ পোৱাৰ লগে লগে তই দুৰাচাৰ হৈ গুচি যাওঁ
নামঘৰত গালো বোলে মূৰৰ সম পাপী লোকৰ নাহিগে তিনি লোকৰ তুমি সম নাহি পাপ হাৰি বিহপা টাউনত যদি কোনোবাই গৈ পপীয়া ক'ব পাইছ কাক পপীয়া বুলি ক'বলৈ আহিছ খেদামাৰি নাযাবনি উল্টাটো গৈছে দা অ নহো জানাই আমি চাৰি জাতি চাৰিও আশ্ৰমী নহো আতি নহো ধৰ্মশীল দান ব্ৰত তীৰ্থগামী অ কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্তা পদ কমলৰ দাসৰো দাস তান দাস হৈলো আমি এইটোৱে এইটো মুখে গালে নহ'ব মন্ত্ৰৰ পৰা দাস কৃষ্ণ ৰহস্য ধৰ্ম কাক কয় ভাগৱত ধৰ্ম কাক কয় মায়া কি যোগ ধৰ্ম কি উপায়েৰে মায়া তৰিব পাৰি অভক্তৰ গতি কি প্ৰথমতে সুধিলে আত্যন্তিক সুখ কাক বোলে এতিয়া আত্যন্তিক সুখৰ কথা কৈছে তাৰমানে ৰজাই তেওঁলোকক পাই এনেকুৱা এটা সুখ পাইছে তো সুধিবলৈ বাধ্য হৈ গ'ল এইটোৱে নেকি আকৌ আত্যন্তিক সুখ আত্যন্তিক সুখ মানে অন্তহীন সুখ অন্তহীন যিটো সুখ বাঢ়ি বাঢ়ি গৈ থাকে বিষয়ৰ পৰা যিটো সুখ পায় তাৰ লগত দুখটো লাগি থাকে কিন্তু ইয়াত ক'লে কৃষ্ণ পদ সেৱা তেখে গুচে ভৱ দুখ ইহাংকে বুলয় ৰাজা আত্যন্তিক সুখ কৃষ্ণ সেৱা কৰি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰি যিটো সুখ পায় এই সুখ আনৰ লগত কেতিয়াও মিলাব নোৱাৰে এইটো সুখ বাঢ়ি বাঢ়ি গৈ থাকে ইয়াত কৈছে হে ৰাজন যিসকল লোক মোহে অন্ধ হৈ থাকে পুত্ৰ ভাজা ধন জন এইবিলাকত আকুলিত হৈ থাকে তেওঁলোকৰ ভৱ দুখ দূৰ হ'ব হৰৈ তাৰো নিমেষে তেখনে ভয় দুখ কৃষ্ণ পদ সেৱা জানা আত্যন্তিক সুখ এতিয়া আমি আগতে কৈছোঁ যিকণ সময় আপুনি একান্ত মানে কৃষ্ণ কথা শুনি থাকে নামঘৰত ইয়াত এটা সাহস এটা পায় হয়নে বাৰু মনৰ পৰা ভয় ভাৱ দূৰ হয় পাৰ্থিৱ বিষয় চিন্তা মনলৈ কেতিয়াও নাহে আপুনি ধৰক ক'ৰবাত ভ্ৰমণত গৈছে 15 দিন এমাহমান হৈ গ'ল আৰু সেই ভ্ৰমণ কালত আপুনি অকণমান সুখ অকণ পায় ভাল লাগে নতুন নতুন জেগা চাবলৈ পায় ভাল ভাল বস্তু খাবলৈও পায় কিন্তু তাত অকণমান অসুবিধাও হয় কাপোৰ কানি ধোৱা গা ধোৱা এইবোৰ সমস্যা থাকে এমাহমান ঘূৰি পকি আহি যিদিনাখন নিজৰ ঘৰখন পাবহি সেইদিনাখন মনটো কেনেকুৱা লাগিব লাগিলে তাত সোণৰ বিচনাত শুই আহিছে ঘৰত লাগিলে বাঁহৰ বিচনাই হওক মনটো ভাল লাগে নাই সেইটো সুখ ভাষাৰে বৰ্ণনা কৰিব পাৰিবনে আপুনি খাবলৈ নাপালেও সুখ এতিয়া আমি সৃষ্টিৰ পাতনিৰ পৰা বিভিন্ন দেহ লৈ লৈ আমি ঘূৰি আহিছোঁ সংসাৰ ঘূৰি ফুৰা নাই জানো কিন্তু আচল ঘৰখন চিনি পাইছোঁ জানো আজিলৈকে আইগৰাকী সোধা আইগৰাকী ঘৰ ক'ত এই বোলে এই বাগিচা গাঁৱতে নহয় আপোনাৰ আচল ঘৰ ক'ত আপোনাৰ মাকৰ ঘৰখনৰ কথা ক'ব আপোনাৰ মাকৰ ঘৰখন আচল ঘৰ হয় জানো কেতিয়াও নহয় আচল ঘৰ ক'ত এতিয়া সেইকাৰণে আমাৰ উদ্বোধকভাৱে কথা এটা কৈছিলে যে আমি ঈশ্বৰক বিচাৰিব লাগিব প্ৰথম বিচাৰটো কৰিব লাগিব ঈশ্বৰক ক'ত বিচাৰিবলৈ কৈছে এই তত্ত্বটো নাজানি আমাৰ মানুহে কি কৰিব আৰু চান্দা তুলি একেবাৰে গাড়ী ৰিজাৰ্ভ কৰি ক'ত ক'ত ঈশ্বৰক বিচাৰি ঘূৰি ফুৰিছোঁ হয়তো জগন্নাথ ক্ষেত্ৰ পৰ্যন্ত পাইছেগৈ অসমটো বাদেই দিয়ক কিন্তু প্ৰকৃতত আমি ঈশ্বৰক ক'ত বিচাৰিব লাগিব প্ৰথম এনে ভ্ৰমণ কৰিবলৈ গৈছে মই সেইটো কথা কোৱা নাই
ঈশ্বৰক বিচাৰি যদি বাহিৰত গৈছে সেইটো ভুল ধাৰণা। নাৰায়ণে ব্ৰহ্মাক কৈছিলে, হেৰা ব্ৰহ্মা, তুমি মোক বিচাৰি মাত্ৰ এটা স্থানলৈহে যাবা, সকলোতে মোক নাপাবা। বোলে কোনটো স্থানলৈ যাম? বোলে শুনা, ঐ হেন মোক বিচাৰিবে সাধুৰ সংগত, জ্ঞান বিজ্ঞান তেবে হৈবে কবে সাধুৰ সংগলৈ যাব। সাধুৰ সংগলৈ গ'লে কি হ'ব? জ্ঞান আৰু বিজ্ঞান দুটা বেকত হ'ব। প্ৰথম লাগিব জ্ঞান, তাৰপিছত লাগিব বিজ্ঞান। সকলো আছে, আমাৰ সুপ্ত হৈ থাকে, তাক বেকত কৰিব লাগে। জ্ঞান কি? জানিব লগা কথাটো জনাটোৱে হ'ল জ্ঞান। গীতাত কৈছে, হেৰা সখী, জ্ঞেয় বস্তুক জনাটো জ্ঞান। জানি শেষ কৰিব পাৰিব জানো? পৃথিৱীৰ ধূলি যদি হিচাপ কৰি আদায় কৰিব পাৰে, মানুহে জ্ঞান অৰ্জন কৰি কেতিয়াও শেষ কৰিব নোৱাৰে। সেইকাৰণে ঈশ্বৰ এটা নাম অনাদি, আদিও নাই, অন্তও নাই, অনাদি অনাদি। তাৰ ভিতৰত আমি চাৰিটা কথা বিশেষকৈ জানিব লাগিব। প্ৰথম জানিব লগা কথাটোৱে হ'ল নিজক, যে মই প্ৰকৃততে কোন আছিলো, বা মই প্ৰকৃততে কোন? আমি এতিয়া চিনি পাইছো জানো মই কোন? ৰামচন্দ্ৰ প্ৰভুৱে এবাৰ হনুমানক ক'লে, হেৰা তুমি কোন হে? হনুমন্তই ক'লে, মই প্ৰভু মই হনুমানে, তোমাৰ নামটো সোধা নাই মই, তুমি কোন সেইটোহে সুধিছো মই। আমি এতিয়া নামটোহে কওঁ, তুমি কোন? মই পৱন পুত্ৰ নহয়, মই অঞ্জনাৰ পুত্ৰ বোলে নহয়। যেতিয়া নহয় নহয় বুলি ক'লে হনুমন্ত লাগি গ'ল খেলি মেলি। আৰে মই নিজকে হনুমান বুলিয়ে জানো সৰুৰ পৰা, মই পৱন অঞ্জনাৰ পুত্ৰ বুলিহে জানো, মই কোন তেতিয়াহ'লে? ৰামচন্দ্ৰ প্ৰভুৱে যেতিয়া নহয় বুলি কৈছে, নিশ্চয় নহয় চাগে। এইবুলি মই কোন মই কোন মই কোন বুলি ধ্যানত বহি বহু সময় ধ্যান কৰাৰ পিছত হাত জোৰ কৰি ক'লে, প্ৰভু তোমাৰ প্ৰশ্নৰ উত্তৰটো মই এতিয়াহে বিচাৰি পালো। কি পালা? এই দেহৰ দৃষ্টিত মই তোমাৰ দাস, জীৱ দৃষ্টিত মই তোমাৰ অংশ, আৰু আত্মাৰ দৃষ্টিত প্ৰভু তুমিয়ে মই, তোমাৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই। এতিয়া আইসকলে ৰাতিপুৱা সোনকালে শুই উঠি বাঢ়ি বন কৰে নহয়নে বাৰু? বাকীবিলাক সদস্যতকৈ সোনকালে উঠে নে নুঠে? আজিকালি বাৰু দুই আকৌ খেলি মেলি হৈছে। আগতে আইগৰাকীয়ে সোনকালে শুই উঠি গা পা ধুই চাহ তাহ বনাই, হেৰি উঠক হে মুখখন ধুই আহক চাহ বনালো বুলি কয়। আজিকালি হেৰা উঠা চাহ বাকিব হৈছে, উল্টাটো হৈছে। হ'লেও আইসকলে গা পা ধুই বাঢ়ি বন কৰি গা পা ধুই প্ৰথম আপোনালোক কলৈ যায়? কলৈ যায়? গুৰুগৃহলৈ যায়। গুৰুগৃহ নথকাসকল কলৈ যায়? পাকঘৰলৈ যায় চাহ পানী বনাবলৈ। নহয়, গা পা ধুই প্ৰথম আপোনালোক আইনাখনৰ সন্মুখলৈহে যায়, হয় নহয় কওকচোন বাৰু? আইনাখনৰ সন্মুখত যেতিয়া থিয় হৈ দিব, আইনাখনত আপোনাৰ চেহেৰাটো দেখে নে বেলেগৰ চেহেৰাটো দেখিব? নিজৰটোহে দেখিব। একে দেখে নে দেখে? ৰঙে বিৰঙে একে দেখিব লাগিব। অকণমান ক'লা মোলা দেখিলে আইনা ভাঙিব, হেৰি বেলেগ এখন আনক। তাৰমানে আপুনিয়ে প্ৰতিবিম্বটো আপুনি হয়নে বাৰু? কিবা পাৰ্থক্য আছে জানো? পাৰ্থক্য এটাই আছে। আইনাখনত থকা প্ৰতিবিম্বটোক যদি আপুনি কয়, হেৰা এই হাতটো লৰাই দিয়কচোন, পাৰিবনে? সি লৰাব। আপুনি যিটোকে কৰিব সিও তাকে কৰিব। ঠিক সেইদৰে সেইদৰে জীৱ আত্মা পৰমাত্মা দুই বিচাৰত একে প্ৰকাশ
শতদিত সেইদৰে আপুনি মানুহ এজন আইনাখনৰ সন্মুখত থিয় হোৱাৰ কাৰণে দুজন হৈ গ'ল, আপোনাৰ প্ৰতিবিম্বটো জড়, আপুনি চৈতন্য। ঠিক সেইদৰে জীৱ আত্মা পৰমাত্মা এটা, সি প্ৰকাশত দুটা হয়। সেই আইনাখনত থকা প্ৰতিবিম্ববিলাক হ'ল আমি জীৱাত্মাবিলাক, পৰমাত্মাৰ বিস্মৃত অংশ। আইনাখন যদি ভাঙি পেলাই আইনাখনৰ প্ৰতিবিম্ব কলৈ যাব? আপোনাৰ প্ৰতিবিম্ব আপোনাৰ গালে ঘূৰি আহিব। ঠিক সেই আইনাখনে হ'ল মায়া। তোমাৰ একে অংশই আমি যত জীৱ যাক তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক। তোমাৰে অংশ আমি হ'লে কি হ'ব? তোমাৰ মায়াই আমাক বান্ধি পেলাই আমি মায়াৰ কবলত পৰি সকলো পাহৰি গুচি গৈছিলো মই মায়া বজাৰলৈ, ভাল বস্তু কিনি খাবলৈ। ভাল বস্তু কিনা নহ'ল, মায়াকে কিনা হ'ল, মন ভাৱনা কেনিবা দি গ'ল। সেইটো হ'ব নে বাৰু? ৰাতিপুৱাৰ পৰা ৰাইজ গোট নাখায়। এই বতৰ বেয়া, কেনেবাকৈ যদি MLA-টোৱে আহি যদি ঘোষণা কৰিলেহেঁতেন ৰাতিপুৱা বাগিচা গাঁৱৰ নামঘৰত 10 বজাৰ পৰা সকলোকে চেক বিতৰণ কৰিম, তেতিয়া গম পালে ৰাতিপুৱা 6টা বজাৰ পৰা মানুহ ঠেলা হেঁচা লাগি থাকিলেহেঁতেন। কিন্তু অমৃত খাবলৈ মানুহৰ সময় নাই। এইটো হ'ল মায়া। গতিকে মই কোন? মই আত্মা, পৰমাত্মাৰ বিস্মৃত। বোলে ক'ৰ পৰা আহিলো সেইটো পাহৰিলো। আমাৰ ঘৰ সকলোৰে ক'ত? মই যদি ঈশ্বৰৰ অংশ হয় তেতিয়া সকলো জীৱ আমি বৈকুণ্ঠৰ পৰা আহিছো। গতিকে আমাৰ আচল ঘৰ ক'ত? বৈকুণ্ঠ। 2 নম্বৰ সেইটো কথা। 3 নম্বৰ, সংসাৰলৈ কিয় আহিনো কি কৰিছো? খোৱাকে খায়ে আছে, একে সোপা কামকে কৰিয়ে আছে, হয়নে বাৰু? আকৌ এইবিলাক কৰিনো কি লাভ? ঢেৰ টকাও ঘটিলে, ঘৰো বনালে, গাড়ীও কিনিলে, দামী গাড়ী হ'লে কি হ'ব? চব এৰি থৈ আকৌ গুচি যাব লাগিব। কি অৰ্থটো আছে? মাত্ৰ এটা উদ্দেশ্য লৈ আমি আহিলো সংসাৰলৈ। হৰি গুণ নাম শ্ৰৱণ কীৰ্তনে ভজিও হৰি চৰণ, মনুষ্য হৈবাৰ এহি মানে মাত্ৰ, জানা নিজ প্ৰয়োজন। আমাৰ পিতৃ কৃষ্ণ, তেওঁৰ গুণ যশ লীলা শ্ৰৱণ কীৰ্তনেৰে তেওঁক আমি ভজিবলৈহে আহিছোঁ। বাকীবিলাক কালে কৰ্মে মিলাই বেপৰ বিষয়ৰ ভোগ এইবোৰ হৈ থাকিব, বাধ্যত কৰিব। আকৌ ক'লৈ যাব? ৰাতি ভাগৱত সামৰাৰ পিছত আপোনালোক ক'লৈ যাবগৈ? ইয়াতে থাকিবনে নে যাবগৈ? ক'লৈ যাবগৈ? নিজৰ ঘৰলৈ যাবগৈ। নামঘৰলৈ অহাৰ পিছত যদি নিজৰ ঘৰখন পাহৰি থাকে, নামটো পাহৰি থাকিলে কি হ'ব বাৰু? খেলি মেলি। ৰাতি গৈ বেলেগৰ ঘৰত সোমালে আপোনাক সোধাই আহিব নেকি? চুৰ ডকাইত বুলি নিখেদিব। এতিয়া আমাৰ অৱস্থাটো সেইটো হ'ল, আমি নিজৰ ঘৰখনেই পাহৰি থাকিব। উভতি যাবলৈ গাড়ী ভাড়াটো লাগিব নহয়। নাইট চুপাৰত উঠি দিলে আপুনি গুৱাহাটীলৈ বুলি, পইচা যেতিয়া পইচা নাই নহয় নামা। গতিকে আহোঁতে আহিলো আমি, কিন্তু যাবলৈ হ'লে আকৌ গাড়ী ভাড়াটো লাগিব নহয়। গতিকে কৃষ্ণ গুণৰ নামইহে পৰলোক বৃত্ত, এইটোৱে হ'ল আমাৰ যোৱাৰ। গতিকে এই কথা 4টা জানিলোঁ। মই কোন আত্মা, ক'ৰ পৰা আহিলোঁ? বৈকুণ্ঠৰ পৰা। কি কৰিবলৈ আহিলোঁ? ঈশ্বৰক ভজিবৰ কাৰণে। ক'লৈ যাব লাগিব? নিজৰ ঘৰখনলৈ যাব লাগিব। বোলে জানি থ'লে কামত দিবনে? বোলে নিদিব। আইগৰাকী বোলে, আইগৰাকীয়ে তাঁত বব জানেনে? বোলে জানো, গাভৰু কালতে শিকা। বিভিন্ন ডিজাইনৰ ফুল বাচিব জানো, গামোচা বব জানো, চাদৰ মেখেলা বব জানো। আজিলৈকে কিমান বলে? বোলে এখনো পোৱা নাই। জনাটো কিবা অৰ্থ থাকিলে জানো? সেইটোৱে। সেই জানি থোৱাটো হ'ল জ্ঞান, তাক কামত লগোৱাটো, কাম কৰাটো হ'ল বিজ্ঞান।
তেতিয়াহে উপলব্ধি হ'ব আৰু সেই বিজ্ঞানৰ দৃষ্টিয়েহে আমি ঈশ্বৰক দেখিম গতিকে সেই বিজ্ঞানৰ দৃষ্টি যেতিয়ালৈকে জাগ্ৰত নহ'ব তেতিয়ালৈকে আমি এই ভকতৰ সংগত কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰিবই লাগিব